মানে দোষীটো ইতিমধ্যে সাব্যস্ত হৈছে। গতিকে আমি জানো দোষী কোন, আৰু গতিকে সেইখিনি আদালতত নিকপকপীয়াকৈ সকলোখিনি ভালদৰে বিচাৰ হওক আৰু ন্যায় প্ৰতিষ্ঠা হওক, দোষীয়ে শাস্তি পাওক। কিন্তু সেই কথাটো এতিয়া দেখা গৈছে মানে 5 মাহ পাৰ হৈ যোৱাৰ পিছতো গতিটো একেবাৰে লোৱা নাই। আমি সকলোৱে বিচাৰিছোঁ ক্ষীপ্ৰতৰ হওক বিচাৰ প্ৰক্ৰিয়াটো। নমস্কাৰ বন্ধু বান্ধৱ, কি খবৰ আপোনালোকৰ? বহুত দিন হ'ল মানে জুবিনদাৰ মই আপডেট দিয়া নাছিলোঁ। আপোনালোকে মোক কমেণ্ট কৰি আছে জুবিনদাৰ আপডেট লাগে দাদা বোলে। আপোনালোকৰ মাজত আৰু মই আকৌ এবাৰ জুবিনদাৰ আপডেট লৈ আনিলোঁ। মই কৈ আছোঁ বাৰে বাৰে জুবিনদাৰ ন্যায় আমাক অতি সোনকালে লাগে, কিন্তু আমি জুবিনদাৰ ন্যায়ৰ বাবে কোনো গুৰুত্বপূৰ্ণই নাই, জুবিনদাৰ বাবে কোনো আপডেটছে নাই। এতিয়া গৰিমা বৌয়ে আৰু কৈছে ইলেকশ্যন হৈ থাকক বা বিজেপিয়ে জিকিব বা কংগ্ৰেছে জিকিব, আমাৰ কোনো তুলনা নাই, আমাৰ কোনো কথা নাই। আমাক জুবিনদাৰ ন্যায় দিয়ক না অতি সোনকালে। জুবিনদাৰ ন্যায় বোলে পাবলৈ আমি 20 বছৰ লাগিব। তেনেহ'লে ইমান ডাঙৰ শিল্পীয়ে, আমাৰ প্ৰাণৰ শিল্পীয়ে যদি 20 বছৰ লাগে, সামান্য মানুহ কিবা এটা দুৰ্ঘটনা হ'লে আমি ন্যায় পাম জানো? কোনেও ন্যায় বুলি কোৱা আমি নাপামে। ঠিক তেনেদৰে জুবিনদাৰ বাবে আৰু মুখ খুলিলে আমাৰ গৰিমা বৌয়ে। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ' চালে গম পাবা, মই দি আছোঁ বাৰু। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই শ্বেয়াৰ কৰি দিব। আৰু কোনে কোৱা নাই যে জুবিনদাৰ ন্যায় নালাগে বুলি। চব অনুৰাগী আছে, সকলোৱে অনুৰাগী আছে জুবিনদাৰ। আজি লাখ লাখ কৰোৰ জুবিনদাৰ বাবে জাষ্টিচ বিচাৰি আছে, কিন্তু জুবিনদাৰ ন্যায় দিবলৈ ইমান যে হেলা কিয় লাগি আছে? আমাৰ মুখ্যমন্ত্ৰীয়েও কৈছে যে জুবিনদাৰ ন্যায় পাক্কা দিম, কিন্তু আমি জুবিনদাৰ ন্যায় কিয় পোৱা নাই? হত্যাকাৰী অলৰেডি কাৰাগাৰত আছে। হত্যাকাৰী আমি গম পাইছোঁ, SM কানু আৰু সিদ্ধাৰ্থ শৰ্মা এইবিলাক বোলে, কিন্তু আমি শাস্তি দিয়া দেখা পোৱা নাই। কিয়? শাস্তি দিবলৈ লাগিব হত্যাকাৰীক। শাস্তি দিলে আমাৰ জুবিনদাৰ আত্মাও শান্তি পাব, আমাৰ গৰিমাও শান্তি পাব, আমিও শান্তি পাম। জুবিনদাৰ সকলো অনুৰাগীয়ে গম পাম যে জুবিনদাৰ হত্যাকাৰীক শাস্তি দিলে। তেতিয়াহ'লে আমি ভাবি আছোঁ জুবিনদাৰ ন্যায় নাপামেই চাগে। পাব, কিন্তু দূৰ লাগিব, বহুত মানে সময় লাগিব। এইবিলাক আমি ভাবি আছোঁ। আমি সময় ৰখিব নোৱাৰোঁ। ঘূৰি যেনেকৈ ঘূৰি থাকে অলৰেডি নাইট 24 ঘণ্টালৈ ঘূৰি থাকে নহয়, ৱাচ আপোনালোকে জানা। তেনেদৰে জুবিনদাৰো আমি ন্যায় অতি সোনকালে লাগিব। আমি টাইমটো ৰখি থাকিব নোৱাৰোঁ। ঠিক আছে। এতিয়া গৰিমা বৌয়ে আৰু ভেক্টৰ দাস ডাঙৰীয়াই যে জুবিনদাৰ ন্যায়ৰ বাবে জেল খাব লাগিলে কিয় বাৰে? মানে জুবিনদাক মাত মতা মানে জেল খাব লাগিব নেকি? এতিয়া জামিন হ'ল নে নাই মই নিউজত চাই ল'ম বাৰু। এতিয়া ভেক্টৰ দাস ডাঙৰীয়াই কি কথা ক'লে আপোনালোকে চাই ল'ব। জৰুৰ জুবিনদাৰ বাবে ন্যায় লাগিব ভেক্টৰ দাসক, এনেকুৱা এটা কথা ক'লে। ঠিক আছে, চাই ল'ব আপোনালোকে প্ৰথমে। আৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছা আপোনালোকে মোৰ কমেণ্ট কৰি জনাই দিব দেই। ঠিক আছে, ভিডিঅ' চাই লোৱা। আশা কৰি আছোঁ প্ৰতিদিনে যে ন্যায় প্ৰক্ৰিয়াটো অলপ ক্ষীপ্ৰ গতিত আগবাঢ়ক। আদালতত যিমানখিনি মানে দোষীটো ইতিমধ্যে সাব্যস্ত হৈছে। গতিকে আমি জানো দোষী কোন, আৰু গতিকে সেইখিনি আদালতত নিকপকপীয়াকৈ সকলোখিনি ভালদৰে বিচাৰ হওক আৰু ন্যায় প্ৰতিষ্ঠা হওক, দোষীয়ে শাস্তি পাওক। কিন্তু সেই কথাটো এতিয়া দেখা গৈছে মানে 5 মাহ পাৰ হৈ যোৱাৰ পিছতো গতিটো একেবাৰে লোৱা নাই। আমি সকলোৱে বিচাৰিছোঁ ক্ষীপ্ৰতৰ হওক বিচাৰ প্ৰক্ৰিয়াটো। এখন বিশেষ আদালত গঠন কৰি দিয়া হওক। আৰু বছৰটোৰ প্ৰথম দিনাই মাননীয় মুখ্যমন্ত্ৰীয়ে সেই কথাটো ঘোষণাও কৰিছিলে। গতিকে আমি আশ্বস্ত হৈ আছিলোঁ সেইখিনি কথা লৈ পেলাই যে চৰকাৰৰ ফালৰ পৰা সেইখিনি কিবা এটা ব্যৱস্থা কৰিব, কিন্তু এতিয়ালৈকে কৰা নাই। সকলো নিৰ্বাচনত এতিয়া ব্যস্ত, আৰু নিৰ্বাচনৰ এই ব্যস্ততাৰ মাজত সকলোৱে হয়তো এনেকুৱা এক সত্তাক পাহৰিয়ে গৈছে নেকি, এনেকুৱা আমাৰ এতিয়া সেয়াই সন্দেহ হয়। কিন্তু যি কি নহওক, জুবিন গাৰ্গৰ যদি ন্যায় নহয় তেতিয়াহ'লে মই পুনৰবাৰ ক'ম, তেতিয়াহ'লে অসমত আৰু কোনে ন্যায় পাব? তেতিয়াহ'লে জুবিন গাৰ্গৰ দৰে সত্তাই যদি এনেকুৱা পৰিণাম ভোগ কৰি তাৰপিছত তাৰ কোনো এটা উত্তৰ নাথাকে, আমি পৰিয়ালৰ লোকেও আমি একোৱেই নাজানো। অসমৰ লাখ লাখ কোটি কোটি জনতাই এতিয়াও হাহাকাৰ কৰি আছে কি হৈছিলে 19 ছেপ্টেম্বৰৰ দিনটোত জানিবলৈ। সঁচা কথাটো লাগে, আমাক এটা উত্তৰ লাগে। আমি নহ'লে সকলোবোৰ স্থবিৰ হৈ গৈছে। এতিয়াও মানুহৰ মনত যিখিনি অস্থিৰতা আছে, যিবোৰ অশান্তি আছে, সেইখিনি গতি কেতিয়াও নহ'লে কোনোদিন সেই স্থিৰতা নাহিব। গতিকে এইখিনি সময়ত মই ভাবোঁ চৰকাৰ, জনগণ সকলোৰে, যিহেতু জুবিন নিজৰ আপোন আছিল, সকলোৰে পৰিয়ালৰ এজন বুলি সকলোৱে কয়। আৰু জুবিন অকল আমাৰ পৰিয়ালটোৰ বাবে নাছিল, জুবিন সমগ্ৰ অসমৰ বাবে আছিল। প্ৰতিটো পৰিয়ালৰ এজন সদস্য আছিল। গতিকে
সেয়া চৰকাৰ হওক, জনগণ হওক, বিৰোধী হওক, সেয়া কোনো কথা নহয়। সকলোৰে বাবে জুবিন। মই ভাবোঁ সকলোৰে দায়িত্ব সেইখিনি, সকলোৰে সেইখিনি গুৰুত্বপূৰ্ণভাৱে ল'ব লাগে। তেওঁলোকৰ সকলোৰে এটা নিজৰ স্বাভিমানো থাকিব লাগে। যদি জুবিনৰ পৰাজয় হয়, জুবিনৰ যদি কোনো উত্তৰ আমি নাপাওঁ, তেতিয়াহ'লে সমগ্ৰ অসমবাসীৰ পৰাজয় সেয়া চৰকাৰৰো পৰাজয়, সেয়া সকলোৰে পৰাজয়। গতিকে সেইখিনি কথাই মোৰ ফালৰ পৰা মই ক'ম, ক্ষিপ্ৰতৰভাৱে বিচাৰ প্ৰক্ৰিয়াটো আগবাঢ়ক আৰু আমাক এটা উত্তৰ লাগে, আমাক সমাধান লাগে আৰু দোষীয়ে শাস্তি পাবই লাগিব। কঠোৰতকৈ কঠোৰতম শাস্তি। মই সদায় যিটো কথা কৈ আহিছোঁ যে সেইখিনি অসুৰ দমন হ'ব লাগিব, অসুৰ বধ হ'ব লাগিব আৰু জুবিন গাৰ্গৰ দৰে এক সত্তাক যিয়ে নোহোৱা কৰি পেলাব পাৰিছে আমাৰ মাজৰ পৰা, সেই সকল দোষী এনেকৈ সাৰি যোৱাটো কোনো কথাই নহয়। সেয়া কিন্তু সকলোৰে দায়িত্ব। একোৱে দিয়া নাই, একোৱে এতিয়ালৈকে কৰা নাই আৰু সেয়া মহামান্য আদালত, উচ্চ ন্যায়ালয়ত সেয়া এক আবেদন যাব লাগে আচলতে। চৰকাৰৰ তৰফৰ পৰা এতিয়ালৈকে যোৱা নাই আৰু তাত হয়তো সময়ো লাগিব অলপমান। গতিকে সেই আবেদনটো ইমান দিনলৈ সেইখিনিতো হ'ব লাগিছিল, অন্ততঃ সেই প্ৰক্ৰিয়াটোতো আৰম্ভ হ'ব লাগিছিল, একোৱেই হোৱা নাই। গতিকে সেইখিনি কৰিব বিচাৰিছেনে নাই বিচৰা, সেয়া এক ডাঙৰ কথা, আমাৰ কাৰণে এটা প্ৰশ্ন। আৰু নিৰ্বাচনত ব্যস্ততা সকলোৰে আছে, সেইখিনি কৰক, তেওঁলোকৰ সকলোৰে কৰ্তব্য, যাৰ যি দায়িত্ব আছে সকলোৱে কৰি থাকক। কিন্তু এইটোতো এটা দায়িত্ব মই ভাবোঁ, মই নহয় আমি সকলোৱে ভাবোঁ আচলতে, গোটেই অসমৰ জনগণে ভাবে, মই ভাবোঁ আপোনালোকেও ভাবে সেইখিনি কথা। গতিকে সেইখিনিও সমান্তৰালভাৱে কৰি থাকক আৰু নহ'লে ইমানবোৰ সাক্ষীও আছে, 394 জন নে প্ৰায় 400জন সাক্ষী, এই যদি ক্ষিপ্ৰতৰ নহয়, বিশেষ আদালতৰ ব্যৱস্থা নহয়, তেতিয়াহ'লে কি আমি দশক জুৰি জুবিনৰ সেই ন্যায় পাবলৈ বা উত্তৰ এটা পাবলৈ আমি ৰৈ থাকিম, সেইটো কথা হ'ব পাৰে নেকি? অসমত যদি জুবিন গাৰ্গে সেইখিনি মান নাপায়, তেতিয়াহ'লে আৰু কি ক'ম? তেতিয়াহ'লে তাতকৈ আমাৰ আৰু দুৰ্ভাগ্যৰ কথা একো নহ'ব তেতিয়াহ'লে। আৰু ইয়াত কিন্তু সকলোৰে পৰাজয়। ইয়াত লাগিলে যিমানেই নিৰ্বাচনত বিপুল ভোটত জয়লাভ কৰক বা যি নহওক, কিন্তু জুবিন গাৰ্গে ন্যায় নাপালে সেয়া পৰাজয়, কিন্তু তেওঁলোকে জীৱনভৰ কঢ়িয়াব লাগিব। সেইটো তেওঁলোকে লৈছে, ছুপ্ৰিম কোৰ্টৰ পৰা লৈছে, কলিকতাৰ পৰা লৈছে, বাহিৰৰ ডাঙৰ উকিল লৈছে। গতিকে আমাৰ পাব্লিক প্ৰজিকিউটৰ টীমটো বহুত ষ্ট্ৰং, তেওঁলোকে সকলোখিনি সাজু কৰি ৰাখে। কিন্তু এতিয়া দেখা গৈছে সেই যিসকল ডিফেন্স লয়াৰ, তেওঁলোকে প্ৰতিদিনে কিবা এখন কাগজ পোৱা নাই, কিবা এটা বস্তু আমাৰ হাতত পৰা নাই, এইটো কাৰণে এই কামটো আগবাঢ়িব আজি আমি নোৱাৰোঁ, এনেকুৱা ধৰণে বহুত কথাবোৰ লেহেমীয়া গতিত গৈ আছে আৰু সদায় আমি তাৰিখৰ পিছত তাৰিখহে পাই আছোঁ, 2 সপ্তাহৰ মূৰে মূৰে। গতিকে তেনেকৈ হ'লে কিমান আৰু দশকলৈ আমি অপেক্ষা কৰিব লাগিব? এতিয়ালৈকে চাৰ্জ ফ্ৰেম হোৱা নাই, ইমান দিনে সেইটো হৈ যাব লাগিছিলে, আজি ইমান মাহে। গতিকে সেইটোৱে কথা, এইবোৰত আৰু যিখিনি অভিযুক্তক দেখোঁ আমি, কাৰণ ভাৰ্চুৱেলি হৈ আছেতো, স্ক্ৰীণত দেখা পাওঁ, সকলোৰে মুখবোৰত দেখোন কিবা এটা আশ্বস্ত হৈ থকাৰ নিচিনাহে দেখোঁ। কাৰো একো চিন্তা নাই, কাৰণ জেলত থকা মানুহে এটাতো ভয় এটা বা কিবা এটা শংকা লৈ থাকিব লাগে। ইমান নিৰ্লিপ্ত হৈ ইমান সাধাৰণভাৱে কেনেকৈ থাকে? এদিনটো অমৃতপ্ৰভাক হাঁহি থকা দেখিছোঁ। গতিকে এইবোৰ কথা লৈ পেলাই কাৰো মুখত একো চিন্তা বা শংকা একো নেদেখোঁ। কিবা আশ্বাস পাই আছে নেকি? সেইবোৰহে সন্দেহ হয় এতিয়া। আৰু নিৰ্বাচনৰ পিছত সকলোৱে এতিয়া যি কথা কৈ আছে, মোৰ সেইটো এটা ভয় হৈছে যে নিৰ্বাচনৰ পিছত একোৱেই নহ'বগৈ। যে তেনেকুৱা কথা হ'লে কিন্তু এইটো বৰ ডাঙৰ কথা হ'ব, বহুত বেয়া কথা হ'ব, সেইটো বহুত দুৰ্ভাগ্যজনক কথা হ'ব। এতিয়াতো ব্যস্ত হৈ পৰিছে আৰু নিৰ্বাচনৰ পিছলৈ সকলোৱে পাহৰি পেলাব, এই বিষয়টো একেবাৰে এৰিয়ে দিব, এনেকুৱা ধৰণৰ কথা এটা হৈ আছে। সকলোৱে কৈ আছে, ৰাইজে সকলোৱে কৈ আছে, প্ৰতিজন জনগণে সেইটো কথা কৈ আছে, ছ'চিয়েল মিডিয়াত কৈ আছে, নিজৰ ফালৰ পৰা তেওঁলোকে সকলোৱে সেই মন্তব্য দি আছে। গতিকে সেইটো ভয় এতিয়া আমাৰ মনলৈও আহিছে, পৰিয়ালৰ লোকৰ মনলৈও, বা আমাৰ যিসকল অনুৰাগী আছে, আমাৰ ওচৰত যিসকল লোক আছে, সকলোৱে সেই কথাটো আমি পাতিবলৈ এতিয়া বাধ্য হৈছোঁ যে এই নিৰ্বাচনৰ আগতেই কথাটো ইমান নীৰৱ হৈ গৈছে, লাহে লাহে মন্থৰ গতি হৈ গৈছে, একেবাৰে নিৰ্লিপ্ত হৈ গৈছে। গতিকে নিৰ্বাচনৰ পিছত সকলোৱে এৰিয়ে দিব নেকি এই বিচাৰ প্ৰক্ৰিয়াটোৰ কথা? যদি সেইটো হয়, তেতিয়াহ'লেতো বহুত ডাঙৰ কথা হ'ব। মই সমাধি ক্ষেত্ৰ বুলি কথাটো বহুত আগতেই কৈছিলোঁ যে সমাধি ক্ষেত্ৰ বুলি আমি নকওঁ, জুবিন ক্ষেত্ৰ। ইয়াত জুবিন জীয়াই থকাৰ বা জুবিনক আমি অমৰ কৰি ৰখাৰ, জুবিনক উদযাপন কৰাৰ এখন ক্ষেত্ৰ হওক, সেই কথাটোৱে আমি বিচাৰিছিলোঁ সকলোৱে। যিমানখিনি মাটি আবণ্টন কৰিছে, যিমানখিনি ইয়াত সমল আছে, তাতে কিন্তু বহুতখিনি কাম আচলতে কৰিব পাৰিলেহেঁতেন। ইমান
কিয় অৱহেলিত হৈ আছে কথাবোৰ বুজিয়ে পোৱা নাই। সেই কথাটো মানে বহুত এতিয়া মনলৈ শংকা আৰু মানে কি বুলি কওঁ সন্দেহ আছে মনত। মানে সঁচাকৈ কৰিবনে কিবা নে কৰিবলৈ ইচ্ছা নাই, একো কৰিব বিচৰা নাই।